অকল সমাগম আজি ইয়াত হৈছে এইটো কথা নহয় যে UPPL দলৰ প্ৰাৰ্থী এইবাৰ আমাৰ সকলৰ আদৰৰ জয়ন্ত বসুমতাৰী ডাঙৰীয়াক জিকাই দিবৰ কাৰণে সকলোৱে সক্ৰিয়ভাৱে কাম কৰি আছে আৰু ইতিমধ্যে ৰাইজ NDA প্ৰাৰ্থী ইতিমধ্যে আকোৱালি লৈছে এই কথাত আৰু দুবাৰ ক'বলগীয়া কথা নাই আৰু আজি আমি বহুতো হাজাৰ সংখ্যক BPF দল তথা আৰু কিছু দল সংগঠনৰ নেতা কৰ্মীসকলে ইয়াত আহি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বাধীন UPPL যিটো যোগদান হ'ল আৰু ডেফিনেটলি শক্তিটো আৰু বাঢ়িব এই কথাটো আপোনালোকে বা সকলোৱে জানে এটা শব্দত মই ইয়াৰ ব্যাখ্যা কৰিব বিচাৰিছোঁ যে আজিৰ পৰা BPF দলৰ যিটো হেমোগ্লোবিন এইটো বিলো 5 হ'ব যিটো শক্তি সমৰ্থন এটা দলে জীয়াই থাকে ৰাইজৰ সমৰ্থনৰ ওপৰত এইটো কোনোবা ব্যক্তি হিচাপে দল চলাব নোৱাৰে ৰাইজে যেতিয়া সমৰ্থন কৰিব ৰাইজৰ আশীৰ্বাদতহে দলখন জীয়াই থাকে ডিক্টেটৰ নকওঁ মুঠতে BPF দল এতিয়া মানে এতিয়া আৰু জীয়াই থকাৰ কোনো চান্স আৰু নাই 3 বছৰ আপুনি প্ৰায় 3 বছৰ আপুনি মৌনতা অৱলম্বন কৰিছিল BPF দলৰ গঠনৰ পৰা আপুনি সঁহাৰি পোৱা নাছিল তেনেকুৱা কথা নহয় অলপ বিগত দিনবিলাকৰ কথাবিলাকক পৰ্যবেক্ষণ কৰাৰ কাৰণেও প্ৰয়োজন আৰু মই সেই হিচাপে নীৰৱে গোটেই বিষয়টো চাইছিলোঁ কোকৰাঝাৰ সমষ্টিৰ ৰিজাল্ট কি হ'ব বুলি ভাবে মই অথনি ক'লোঁ আৰাইৰ পৰা 3 লাখ ব্যৱধানত জয়ন্ত ভাই জিকিব আচ্ছা ইমানুৱেল মিছাৰে আপোনাৰ হিষ্ট্ৰীৰ কথা কৈছে যে এখন ট্ৰেক্টৰৰ বাবে এদিন আপুনি সংগ্ৰামলৈ ওলাই গৈছিল আৰু এতিয়া ট্ৰেক্টৰত উঠিবলৈ ওলাইছে আৰু এক প্ৰকাৰ তেখেতে কটাক্ষ কৰিছে যে আপুনি আপোনাৰ ব্যৱসায়ৰ কাৰণেহে UPPLত যোগদান কৰিছে এই ধৰণৰ মানে কটাক্ষ কৰিব বিচাৰিছে মোৰ কি ব্যৱসায় আছে কথাটো হ'ল মই সিদিনাখনো কৈছোঁ তেখেতৰ কথা যে তেখেতে প্ৰমাণ সহকাৰে কথাটো ক'ব লাগিব বৰ্ণাম কৰা ইলিগেশ্যন এইটো ডাঙৰ কথা নহয় কিন্তু হ'ব তেখেতে যদি উত্তৰ বিচাৰিছে ইয়াৰ প্ৰত্যুত্তৰ হ'ব কিন্তু এতিয়াও তেখেতৰ মানে প্ৰশ্ন তথা বক্তব্যৰ মোৰ ফালৰ পৰা মন্তব্য প্ৰকাশ কৰিব লাগে বুলি মই ভবা নাই বৰ্তমানলৈকে থেংক ইউ